নচলিব শক্তি বিভাগৰ গুণ্ডাগিৰি নচলিব কাহিবাৰী পাৱাৰ হাউচ হাই হাই ৰামদিয়া পাৱাৰ হাউচ হাই হাই আমি তাৰমানে পাহাৰত আহিছিলোঁ, তাক ৰাস্তাত লগ পালোঁ, লাইনটো না মাৰি পেলাই তাক সেই ৰাস্তাত ছিগনেল দিলোঁ, তাক সি আমাক মাতি লৈ গ'ল পাহাৰৰ ভিতৰত লৈ গ'লে তহঁতে চা চিনি চলি আছে যাই কাৰণে আমাৰ আগত গ'লে যাই কাৰণে সি ফিজটো তুলি এইখিনি ক'লে লাইনটো আছে দেখোন। তেতিয়া আমি ক'লোঁ লাইনটো এতিয়াহে দিছে, আগতো দিয়া নাই, ওরা ৰাতি লাইন নাই, ৰাতিপুৱা লাইন নাই, এনেকুৱা তৰ্কাতৰ্কি কৰি আছে। এই আমাক গালি পাৰি আছে, কাকো কোৱা নাই আমি। তাৰপিছত সি কৈছে লাইন নেৰ যি বাল কৰ ছিংবা পাৰা ছিংবি, এই কোৱা কাৰণে মোক পুৰা ধঁচকৈ তৰ মাৰি দিলে হাতে গালে। ইয়াতে মাৰিছে, দুটা মাৰিছে, ইয়াতে মাৰিছে, হাতেদি মাৰিছে। ডেইলি মানে লাইনটো কাটি থাকে, মানে যদিও ৰাতি হয়তো 1 ঘণ্টা 2 ঘণ্টা দেয়, মানে তাৰপিছত আৰু নেদেয়। আমি ফোন কৰি থাকোঁতে কেতিয়াবা মানে 2 ঘণ্টামান দেয় ৰাতি। তাৰপিছত এনেকৈ কাটে ৰাতি, আজি যোৱাৰ পৰা 3 দিনৰ ৰাতি এনেকৈ কাটি আছে। মানে ধৰক 10টা 11টামান বজাত কাটব, ৰাতি পুৱাই মোটামুটি 9টা 10টামান বজাত লাইন দিয়ে। সেইকাৰণে আমি ৰাজহুৱা হিচাপত আমি আহিছিলোঁ ৰাইজে এই পাৱাৰ হাউচত কমপ্লেইন দেওয়াৰ কাৰণে। তেতিয়া কমপ্লেইন দেওয়াতে সিহঁতে কৈছে যে আমি লাইনটো ৰাখবা নোৱাৰোঁ, এনে অসুবিধা হয়। দীপুলক যেতিয়া লগ ধৰিলোঁ, তেওঁ কৈছে যে মই ডিউটিত নাই, অমুক নাই, এনেকৈ কৈ যাই আছিল। সি আৰু পিছত কৈছে জচোন কি ঘটনা হৈছে। ঘটনাটো সি কৈ পেলাই ভিতৰত মাতি লৈ গৈছে। মাতি লওঁতে সি কৈছে যে তহঁতৰ লাইন বিল বাকী থাকে, সেইকাৰণে লাইনটো কাটে। তেতিয়া আমাৰ ইয়াৰে পৰা এটাই মানে কৈছে যে আমাৰ দেখোন লাইন বিল নাই। একচুৱেলি লাইন বিল 1000ৰ ওপৰত হ'লে কাটি দিয়ে, ক'ত লাইন বিল বাকী থাকিব। তেতিয়া সেই কথাখিনি কওঁতে দীপুলে মানে অলপ আগবাঢ়ি আহিছে, আহোঁতে সি খেদি আহি পেলাই মানে এটাক চৰাইব আহিছে। মানে চৰ বহতে তেতিয়া মানে এই আমি থানাত সেইকাৰণে উপস্থিত হৈছে, এটা ৰাজহুৱাভাৱে আধাৰ দিয়াৰ কাৰণে। চাৰো চাইডে লাইন থাকে, কিন্তু আমাৰ গেন্দালিৰ টাইপটোত নাথাকে। হয়, খেয়াল মতে নিজে ইচ্ছা মতে মোটামুটি আমি এনেকুৱা ফোন করলে রিসিভও নকরে আর রেসপন্ডও না দেয়। আমার তো বিল বাকি নাই, বিল আমার আজিকালি চাওক এনেকুৱা নিয়ম করছি যে 1000-ৰ ওপৰত বিল হলে কাটি দেয়, বিলও ক্লিয়ার থাকে। তাৰপিছতো আমি লাইন নাপাওঁ, কিবা বেলেগত শর্ট হৈ থাকে, তেনেহ'লে তেওঁলোকে কি কাৰণত এই ডিউটি কি কাৰণত পালন কৰে। ইয়াতে যে মানে কোম্পানীৰ পৰা বা চৰকাৰৰ পৰা যে টকা লয়, সেইখিনি পইচা ক'ৰ পৰা আহে। গতিকে তেওঁলোকে ডিউটি পালন নকৰে আৰু ৰাইজক অত্যাচাৰ কৰে। গতিকে আৰু ডেইলি কৈ থাকে যে শৰ্ট হৈছে, ফুটা ভাঙে। গোটেই গাঁওখনত ফুটা নাভাঙে, অকল সেই আমাৰ গাঁওখনতে সেইটো মেইন লাইনতে কষ্ট হয়। গতিকে তেওঁলোকে নিশ্চয় গাফিলাতি কৰিছে, ডিউটি কৰা নাই। গতিকে এইটো এটা তদন্ত হৈ পেলাই, যদিও তেওঁলোকে এনাই হেৰি লৈছে, মানে দৰমাটো লৈছে, সেইটো এটা তদন্ত হ'ব লাগে। আমি ৰাজহুৱাভাৱে এজাহাৰ দিলোঁ। আজি এইটো সুধিছোঁ, কৈছে যে লাইনটো ৰাখবা পোৱা নাই, কিন্তু একচুৱেলতে দিয়াই নাই। তেতিয়া মানে বিপুলে কৈছে যে জচোন কি হৈছে, ই আমাৰ আগে আহি পেলাই লাইনটো মাৰছি, মাৰি পেলাই কৈছে যে লাইন দেখোন দিয়ে আছে। আমি ক'লো এই মাত্ৰ আহিলোঁ, ঘৰৰ পৰাই লাইন নাই, এতিয়া কেনেকে লাইন আহিল। তেতিয়া মানে দুই এটা ফোন কৰিছে, সি আমাৰ আগত সোমাইছে।